ডিব্ৰুগড়ত অতি সোনকালে নিৰ্মাণ হ'ব ৰাজ্যৰ আন এখন অত্যাধুনিক চিৰিয়াখানা। শেহতীয়াকৈ ডিব্ৰুগড় ভ্ৰমণ কাৰ্যসূচীত চিৰিয়াখানা নিৰ্মাণৰ পৰিকল্পনাৰ কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতে উৎফুল্লিত টিংখাং সমষ্টিবাসী। টিংখাং বিধানসভা সমষ্টিৰ অন্তৰ্গত নামদাং সংৰক্ষিত বনাঞ্চলত বন্যপ্ৰাণীক উদ্ধাৰ আৰু পুনৰ্বাসন সেৱা প্ৰদানৰ বাবে আনুমানিক 259 কোটি টকাৰ ব্যয়েৰে এটা বন্যপ্ৰাণী ছাফাৰী আৰু উদ্ধাৰ কেন্দ্ৰ অৰ্থাৎ মুকলি চিৰিয়াখানা স্থাপন কৰাৰ কথা ইতিমধ্যে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কেবিনেটত ঘোষণা কৰা হৈছিল। ইয়াৰ পিছতে নামদাং সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ত গছ পুলি ৰোপণ আৰু মাটি জৰীপৰ কাম আৰম্ভ হোৱাৰ লগতে মন্ত্ৰী বিমল বৰাই বিভাগীয় কৰ্তৃপক্ষৰ সৈতে পৰ্যবেক্ষণ কৰিছিল সকলো দিশ। শেহতীয়াকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় ভ্ৰমণৰ সময়ত নতুন দিল্লীৰ বিভাগীয় কৰ্তৃপক্ষৰ পৰা প্ৰয়োজনীয় অনুমতি লাভ কৰাৰ লগে লগে চিৰিয়াখানাখন নিৰ্মাণৰ বাবে আগবাঢ়িব বুলি ঘোষণা কৰাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ। চিৰিয়াখানা নিৰ্মাণ হোৱাৰ লগে লগে অৰ্থ সামাজিক দিশত প্ৰভাৱিত কৰিব। দেশ বিদেশৰ পৰ্যটকসকলে পৰিভ্ৰমণ কৰিব। সমান্তৰালকৈ কৰ্ম সংস্থাপনৰ সুযোগ লাভ কৰাৰ লগতে জৈৱ বৈচিত্ৰতাৰ বিষয়ে জানিব পাৰিব বুলি মন্তব্য মন্ত্ৰী বিমল বৰা। ইতিমধ্যে যাতায়াত ব্যৱস্থা উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে বুলি মত প্ৰকাশ কৰে মন্ত্ৰী বিমল বৰাই। আমাৰ চৰকাৰে অসমত এনিমেল ৰেস্কিউ চেণ্টাৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। এটা শিলচৰত আৰু এটা ডিব্ৰুগড়ত, যাক আমি চিৰিয়াখানা বুলি কওঁ। ইতিমধ্যে ডিব্ৰুগড় নামদাং বনাঞ্চলত নিৰ্মাণ হ'ব লগা সেই প্ৰস্তাৱিত জু কাম কাজখিনি আগবাঢ়ি আছে আৰু খুব কম সময়ৰ ভিতৰতে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন পালে সেই কাম আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে তেখেতে ঘোষণাই কৰিছে। মই ভাবোঁ যে এই প্ৰতিষ্ঠানটো নিৰ্মাণ হ'লে আমাৰ এই বৃহত্তৰ উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জৈৱ বৈচিত্ৰতা, আমাৰ প্ৰাণী জগত ইত্যাদি সম্পৰ্কত যথেষ্ট জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৰিৱেশ পাব আৰু ইয়ে আমাৰ আৰ্থসামাজিক দিশটোকো বিশেষভাৱে প্ৰভাৱিত কৰিব। যিহেতু এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান হ'লে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল আহে পৰিভ্ৰমণ কৰিবৰ কাৰণে আৰু সেই পৰিভ্ৰমণে আমাৰ আৰ্থসামাজিক দিশটোকো যথেষ্ট টনকিয়াল কৰাৰ সমান্তৰালভাৱে কৰ্ম সংস্থাপনৰ সুযোগো সৃষ্টি কৰে। আৰু সেইকাৰণে এই স্থানলৈ আহিব পৰাকৈ যাতে যাতায়াত যোগাযোগ ব্যৱস্থা ভাল হয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সভাতে ঘোষণা কৰিছিল যে বৰবৰুৱাৰ পৰা সাপেখাতিলৈকে 63 কিলোমিটাৰ ট্ৰেন্স অৰুণাচল নেশ্যনেল হাইৱেটো আজিৰ যিটো অৱস্থা আছে 2 লেন, এইটো 3 লেনলৈ সম্প্ৰসাৰিত কৰা হ'ব। প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষে এই পথ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াত 4খন ফ্লাইঅভাৰ হ'ব, এখন নিগাম 5 আলিত, এখন লেঙেৰী চাৰিআলিত, এখন ৰাজগড় চাৰিআলিত আৰু এখন সাপেখাতি চাৰিআলিত। অন্যহাতে এই নামদাং বনাঞ্চলৰ সন্মুখেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম মালাৰ প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ইতিমধ্যে অনুমোদন দিছে, যাতে সেই প্ৰস্তাৱিত নামদাং বনাঞ্চলৰ এই যাক আমি চিৰিয়াখানা বুলি ক'ম, সেই তালৈ যাতে পৰ্যটক আৰু ৰাইজৰ জনসমাগমত যোগাযোগত কোনো ধৰণৰ যাতায়াতী ব্যৱস্থা নাথাকে। এখন ৱৰ্ল্ড ক্লাছ তাতে সেই প্ৰতিষ্ঠানটো নিৰ্মাণৰ কাৰণে পৰিকল্পনা কৰিছে বন বিভাগে, য'ত মুক্ত বিচৰণ থাকিব আমাৰ জীৱ জন্তুবিলাকৰ, য'ত জৈৱ বৈচিত্ৰতাৰ বিষয়েও যথেষ্ট জানিব পাৰিব। গতিকে এইলৈ যথেষ্ট উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব। আমাৰ ডিব্ৰুগড় জিলাৰ এই টিংখাঙৰ নামদাং বনাঞ্চলত এখন মুকলি চিৰিয়াখানা হ'ব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ যি ডিব্ৰুগড় ভ্ৰমণকালত তেখেতে পুনৰবাৰ উপস্থাপন কৰিছে, কথাটো আমি খুব উৎফুল্লিত হৈছোঁ, খুব গৌৰৱান্বিত হৈছোঁ। যাতে আমি আগতেও আমি তেখেতৰ মুখৰ পৰা শুনিছোঁ, যোৱা 2-3বাৰমান তেখেতে ঘোষণা কৰিছে। গতিকে আমি খুব আশাবাদী, কল্পনা কৰি আছোঁ মনত খুব কম দিনৰ ভিতৰত আমাৰ এই চিৰিয়াখানাখনৰ কাম আৰম্ভ হ'ব বুলি তেখেতে পুনৰবাৰ জনাইছে। আমি খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। আমি সপোন দেখি আছোঁ, আমাৰ সপোনবিলাক যাতে খুব কম দিনৰ ভিতৰত আমি বাস্তৱত আমি দেখিবলৈ পাম বুলি আমি আশাবাদী। ইয়াতে যিবিলাক মাটি কিছুমানে জৰীপ কৰিলে, তাৰপিছত কিছু ব্যক্তিয়ে হয়তো খেতি কৰি আছিলে আৰু সেইবিলাকো চৰকাৰে জৰীপ কৰাৰ পিছত গছ গছনি লগাই এতিয়া নাৰ্চাৰী খুলিলে 2খন ধুনীয়াকৈ গছপুলি ৰোপণ কৰিবৰ কাৰণে।
এইখিনি সুন্দৰভাৱে আগবাঢ়ি আছে গোটেইখিনি কাম। আমি আশা কৰিছোঁ ইতিমধ্যে আমাৰ অঞ্চলৰ যিবিলাক বাট পথ একেবাৰে বেয়া হৈ আছিলে, ৰাস্তা পদূলিবোৰ বহল কৰিছে, চাৰিওফালে সুন্দৰ এটা পৰিৱেশ গঢ়ি উঠিছে। আশে পাশে থকা যিমানবিলাক ৰাস্তা পদূলি বহল হৈছে, আমাৰ অঞ্চলৰ ব্যৱসায় বাণিজ্যবিলাক উন্নতি হ'ব। এতিয়া বৰ্তমান বাঘ আছে আৰু শহাপহুলে সাপ আছে। তাৰ উপৰিও এতিয়া আমি শুনিছোঁ ইয়াতে বাটাৰফ্লাই জোন হ'ব, ঘৰিয়াল থাকিব আৰু কিবাকিবি বেলেগ জন্তু পক্ষী এইবিলাক ইয়াতে মেলি দিব বুলি আমি শুনিছোঁ।